দ্বিভক্ত আদিবাসী ছাত্ৰ সন্থাৰ ভেৰগাঁও আঞ্চলিকৰ একত্ৰীকৰণক লৈ প্ৰতিক্ৰিয়া অভিযোগ অব্যাহত। সংবাদমেল পাতি কেন্দ্ৰীয় নেতাৰ বিৰুদ্ধে সংবিধান উলংঘনৰ অভিযোগ ওদালগুৰিৰ 2 বহিষ্কৃত নেতাৰ। গৌটুইন হেমব্ৰম আৰু প্ৰদীপ নাগৰ নেতৃত্বত দ্বিবিভাজিত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ গোট দুটাৰ ভেৰগাঁও আঞ্চলিক সমিতি দুখন অলপতে চামিল হয় যদিও এতিয়াও একত্ৰীকৰণক লৈ দুয়োটা গোটৰ মাজত বাকযুদ্ধ প্ৰতিক্ৰিয়া আৰু পৰস্পৰৰ প্ৰতি অভিযোগ অব্যাহত আছে। গৌটুইনপন্থী ভেৰগাঁও আঞ্চলিক সমিতিখনে আছাৰ আনটো গোটৰ সভাপতি প্ৰদীপ নাগৰ নেতৃত্বৰ প্ৰতি সমৰ্থন জনোৱাৰ পিছত দুয়োটা গোটৰ নেতা সদস্যক লৈ নতুন সমিতি গঠন কৰাৰ পিছতে দুয়োটা ফৈদে পৰস্পৰৰ বিৰুদ্ধে উত্থাপন কৰে বিভিন্ন অভিযোগ। ইপিনে গৌটুইন গোটে ভেৰগাঁও আঞ্চলিকৰ পূৰ্বৰ সভাপতি ভুৱন তাঁতী, ভেৰগাঁও জিলা আছাৰ সভাপতি প্ৰতাপ সিংহ গুৰ আৰু উপসভাপতি ধনীৰাম বৰাইকক সংবিধান উলংঘন আৰু সংগঠন বিৰোধী কামত লিপ্ত হোৱাৰ অভিযোগত বহিষ্কাৰ কৰে। ইয়াৰ পিছতে সোমবাৰে ভেৰগাঁও আঞ্চলিকৰ আছাৰ কাৰ্যালয়ত আয়োজিত এখন সংবাদ মেলত প্ৰদীপ নাগ গোটৰ সৈতে চামিল হোৱা নেতা ভুৱন তাঁতী আৰু ধনীৰাম বৰাইকে তেওঁলোকক বহিষ্কাৰ কৰা সন্দৰ্ভত আদিবাসী ছাত্ৰ সন্থাৰ গৌটুইন গোটৰ নেতা প্ৰকাশ বাৰাৰ বিৰুদ্ধে সৰব হৈ পৰে। নেতা দুগৰাকীয়ে বহিষ্কাৰৰ সন্দৰ্ভত বিভিন্ন প্ৰশ্ন উত্থাপন কৰাৰ লগতে গৌটুইন গোটৰ কেন্দ্ৰীয় উপসভাপতি প্ৰকাশ বাৰাৰ বিৰুদ্ধে নানান অভিযোগেৰে সোচ্চাৰ হৈ পৰে। সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আছাৰ ভেৰগাঁও আঞ্চলিক সমিতিৰ উদ্যোগত ভেৰগাঁও আঞ্চলিক আছাৰ কাৰ্যালয়ত আজি আঞ্চলিকৰ এখন কাৰ্যবাহী সভা হয়। এই সভাত উপদেষ্টা ভেৰগাঁও আঞ্চলিকৰ উপদেষ্টা মণ্ডলী তথা ভেৰগাঁও আঞ্চলিকসমূহ বিষয়ববীয়া ইয়াত উপস্থিত থাকে। আমি যোৱা 2016 চনৰ পৰা যি আচাৰ বিভ্ৰান্ত, এই বিভ্ৰান্তত আমি ষ্টিফান গোটৰ লগত আমি কাম কৰি আছিলোঁ গডবিন ছাৰৰ নেতৃত্বত। আমি ক'বলৈ দুখ লাগে, নক'লেও নহয়, আমাৰ সংগঠনৰ কথা, যিহেতু আদিবাসী ছাত্ৰ সন্থা সংগঠনৰ কথা আপোনালোকে সকলোৱে জ্ঞাত। 2016 চনৰ পৰা বিভ্ৰান্তি কৰি নিজৰ মাজত হাই কাজিয়া কৰি বহু কষ্টৰে আজি ভেৰগাঁও আঞ্চলিকত আমি কাম কৰি আছিলোঁ। বহু চিন্তাধাৰাৰ পিছত ভেৰগাঁও অঞ্চল তথা ভেৰগাঁও আদিবাসী ৰাইজৰ স্বাৰ্থত আমি বহুত চিন্তা কৰাৰ পিছত এডভাইজাৰসকলৰ লগত আলোচনা কৰি আমি ভেৰগাঁও আঞ্চলিক সমিতিয়ে যোৱা 23 জানুৱাৰী তাৰিখে আমি একত্ৰিতভাৱে কাম কৰিম বুলি প্ৰদীপ নাগৰ গোটৰ লগত আমি কাম কৰিম বুলি সিদ্ধান্ত ল'লোঁ। আৰু সেই সভাত ভেৰগাঁও চাহ বাগিচা মজদুৰ সংঘ ক্লাবত সন্ধিয়া 5 বজাত সভা অনুষ্ঠিত কৰা হয়। আৰু সেই সভাত ভেৰগাঁও আঞ্চলিকৰ যি পূৰ্বৰ সভাপতি মই আছিলোঁ, মোৰ ঠাইত আমাৰ দীপেন গোৱালাক সভাপতি হিচাপে দায়িত্ব দিয়া গ'ল আৰু সম্পাদক হিচাপে সাধাৰণ সম্পাদক হিচাপে সঞ্জয় ভূমিছক দায়িত্ব দিয়া গ'ল। সেইদিনাখনেই আমি প্ৰস্তাৱ আকাৰে ৰাইজৰ আগত প্ৰস্তাৱ আকাৰে আমি লৈছিলোঁ আৰু সকলোৱে কৈছিলোঁ যে আজিৰ পৰা আমি ভেৰগাঁও আঞ্চলিকক কোনো ধৰণৰ বিভক্ত হ'ব নিদিওঁ। ঠিক তেনেকৈ সেইদিনা প্ৰস্তাৱ আকাৰে লোৱাৰ পিছত যোৱা 6 তাৰিখে আমাৰ ৰঙাজুলিৰ ততলাপাৰা গাঁৱত এখন বিয়া আছিল। সেই বিয়াত যাৰ নেতৃত্বত মই কাম কৰি আছিলোঁ গডবিন হেমব্ৰমৰ নেতৃত্বত চেণ্ট্ৰেল কমিটিৰ উপসভাপতি প্ৰকাশ বাৰা, মাননীয় প্ৰকাশ বাৰা ডাঙৰীয়াই আহি বিয়া খাবা আহি তাতে এখন এডপ কমিটি এখন বনাই থৈ গ'ল তেওঁলোকে। তো আমি খুবেই দুখিত, যিজন ব্যক্তিক সভাপতিত্ব দিছে একচুৱেলি তেওঁৰ ভুল নাই, যি সভাপতি লৈছে যি সম্পাদক লৈছে তেখেতৰ ভুল নহয়। ইয়াত ভুল বুলি ক'ব লাগিব প্ৰকাশ বাৰাৰ, কাৰণ তেখেতে এজন চেণ্ট্ৰেল কমিটিৰ নেতৃত্বত দিয়া ব্যক্তিয়ে কাক সভাপতি দিব লাগে তেখেতে নাজানে। যাক সভাপতি দিছে তাৰ যোগ্যতা আছে নাই সেই আঞ্চলিকখন পৰিচালনা কৰিবৰ কাৰণে। এনে এজন ব্যক্তিক সভাপতি সম্পাদকৰ দায়িত্ব দিছে যিয়ে নেকি ককাই ভাই এখন গাঁৱৰে গোটেইকেইজন ব্যক্তি সন্ধিয়া বিয়া খাব আহি কমিটি অবৈধভাৱে কমিটি এখন বনাই গ'ল। সেই কমিটিখনক আমি ভেৰগাঁওবাসী ৰাইজক অনুৰোধ জনাব বিচাৰিছোঁ, সেই কমিটিখনক আপোনালোকে কেতিয়াও বিশ্বাস নকৰিব আৰু আপোনালোকৰ সমস্যা সমাধানৰ কাৰণে ভেৰগাঁও আঞ্চলিক সমিতি সদায় আছে। আৰু আপোনালোকে সদায় জ্ঞাত, যিহেতু ভেৰগাঁও আঞ্চলিকত এটা কাৰ্যালয় আছে, সেই কাৰ্যালয়ত আপোনালোকে আহক। ইয়াৰ পৰা যিকোনো
সমাধানৰ কৰিবৰ কাৰণে আমি চেষ্টা কৰিম আৰু আদিবাসী ৰাইজৰ স্বাৰ্থত আমি কৰি আহি আছোঁ ধন্যবাদ যিজন ব্যক্তিক সভাপতিত্বৰ দায়িত্ব দিছে নৰেন ভূমিজ তেখেত আমাৰ ৰঙাজুলি পূব পূৰ্বভাৱী আদিবাসী সমাজৰ তেখেত সভাপতি আৰু যি 23 তাৰিখে আমি ভেৰগাঁও আঞ্চলিক একত্ৰীকৰণ হ'ম বুলি হেনে সকলো সমাজ সভাপতি সম্পাদক প্ৰাথমিক সমিতিৰ সভাপতি সম্পাদকক আমি নিমন্ত্ৰণ কৰিছিলোঁ সেই মৰ্মে নৰেন ভূমিজ এজন সভাপতি হিচাপে সমাজৰ সভাপতি হিচাপে উপস্থিত আছিলে তেখেতেও স্বাক্ষৰ কৰিছে তেখেতৰ উপস্থিতিত তেখেতেও আছিলে তাতে আমি যেতিয়া প্ৰস্তাৱ গ্ৰহণ কৰিছিলোঁ আজিৰে পৰা কোনো ধৰণৰ আঞ্চলিক কমিটি ইয়াত বনোৱা নহ'ব এই যে ভেৰগাঁও ৰাইজৰ স্বাৰ্থত আমি কাম কৰি যাম বুলি যিখন প্ৰস্তাৱ আকাৰে লোৱা হৈছিল সেই প্ৰস্তাৱত তেখেতেও স্বাক্ষৰ কৰা তেখেতৰো স্বাক্ষৰ আছে আমাৰ হাতত আৰু আমি ক'ব বিচাৰিছোঁ একমাত্ৰ তেওঁলোকে আগন্তুক যিহেতু ইলেকশ্যন আহি আছে সেই ইলেকশ্যন অৰ্থাৎ ৰাজনীতিৰ মুনাফাৰ কাৰণেহে এই কমিটিখন প্ৰকাশ বৰা ডাঙৰীয়াই বনাই গৈছে ধন্যবাদ হয় আজি আমি ভেৰগাঁও আশা অফিচত আমি কাৰ্যালয়ত আমি কাৰ্যনিৰ্বাহত আমি বহিছোঁ যে আমি ক'ব খোজোঁ যোৱা 23 জানুৱাৰী আমাৰ ভেৰগাঁও মজদুৰ সংঘত এখন বৃহৎ এখন মিটিং হৈ যায় আৰু এই মিটিঙত সকলো ভেৰগাঁও আঞ্চলিকৰ আচাৰ এডভাইজাৰ লগতে সমূহ ৰাইজ উপস্থিত থাকি তাতে সকলোৱে এটা সিদ্ধান্ত গ্ৰহণ কৰে যে ভেৰগাঁও অঞ্চলত কোনো ধৰণৰ যাতে আশা দুটা ভাগত বিভক্ত হ'ব নালাগে বুলি সকলো ৰাইজে উপস্থিত থাকি এইখিনি সিদ্ধান্ত আৰু লগতে প্ৰস্তাৱ গ্ৰহণ কৰে তো তেওঁলোকে যোৱা 6 ফেব্ৰুৱাৰী ভৱন তাঁতী আৰু ধনীৰাম বাৰাইকক তেওঁলোকে গডৱিন হেমব্ৰমৰ গোটত আমি আচাৰ কাম কৰি আছিলোঁ আৰু তেওঁলোকে 6 ফেব্ৰুৱাৰীত ডিমাকুচি আঞ্চলিক আশা কাৰ্যালয়ত তেওঁলোকে এই ভৱন তাঁতী আৰু ধনীৰাম বাৰাইকক তেওঁলোকে বহিষ্কাৰ কৰিছে তো আমি ক'ব খোজোঁ যে তেওঁলোকে সংবিধান উলংঘন কৰি এই ধনীৰাম বাৰাইক আৰু ভৱন তাঁতীক বহিষ্কাৰ কৰাৰ যুক্তি বা বহিষ্কাৰ কৰাৰ কোন হয় আমি প্ৰকাশ বৰাক গডৱিন হেমব্ৰমৰ ভাইচ প্ৰেছিডেণ্টক আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ আৰু তেওঁলোকে যোৱা 7 ফেব্ৰুৱাৰীত ৰাঙাজুলি ততলাপাৰা এখন তেওঁলোকে বিয়া খাব আহি নতুনকৈ তেওঁলোকে সংবিধানখন উলংঘন কৰি এখন ঘৰত বহি তেওঁলোকে এখন নতুনকৈ ভেৰগাঁও আঞ্চলিক আশা কমিটি তেওঁলোকে গঠন কৰে আৰু এই কমিটিত যাতে যিজন প্ৰেছিডেণ্ট আৰু ছেক্ৰেটাৰী দায়িত্ব তেওঁলোকে দিছে তেওঁলোকে অনলি ক্লাছ 8 আৰু 9 হে তেওঁলোকৰ এডুকেশ্যন তেওঁলোকে অৰ্জন কৰিছে তো আমি প্ৰশ্ন কৰিব খোজোঁ তেওঁলোকে আবল তাবল মিডিয়াত তেওঁলোকে বকি আছে যাতে তেওঁলোকে যাতে এই প্ৰকাশ বৰা গডৱিন হেমব্ৰমৰ ভাইচ প্ৰেছিডেণ্ট যাতে আবল তাবল বকিব নালাগে যাতে আমি এইখিনিয়ে ক'ব খোজোঁ যাতে ভেৰগাঁও অঞ্চলত বুলি নহয় আমি অল অসমত যাতে কোনো ধৰণৰ আশা মানে বিভক্ত কৰাৰ কাৰণে তেওঁ কোনো ধৰণৰ চেষ্টা নকৰে তাৰ বাবে আমি প্ৰকাশ বৰাক গডৱিন হেমব্ৰমৰ ভাইচ প্ৰেছিডেণ্টক আমি প্ৰতিজ্ঞা গ্ৰুপ হৈ আমি তেওঁলোকক আমি শুকুনি দিব বিচাৰিছোঁ ধন্যবাদ ভেৰগাঁৱৰ পৰা গণেশ ডেকাৰ ৰিপৰ্ট গ্ল'বেল নিউজ